জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আয়োজিত বিদ্যালয়ৰ বৃক্ষৰোপণ কাৰ্যসূচীত উপস্থিত বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰী প্ৰসাদ চৌধুৰী ডাঙৰীয়া, উপস্থিত দৰ্শনা দেৱী মেডাম, চন্দ্ৰ মেডাম, উপস্থিত ছাত্ৰ ছাত্ৰীসকল, এই বিশ্ব পৰিৱেশ দিৱসটো হৈছে এনেকুৱা এটা দিৱস যি বিশ্ব বচাই ৰাখিবৰ কাৰণে কিছুমান ব্যৱস্থা লোৱা হৈছে। প্ৰত্যেকে এটা এটা গছ ৰোৱা এই বিশ্ব পৰিৱেশ দিৱসৰ উদ্দেশ্য। এই বছৰ বিশ্ব পৰিৱেশ দিৱসৰ উদ্দেশ্য হৈছে এটা গছ মাৰ নামত বনাব লাগিব, এইটো চৰকাৰৰ নিৰ্দেশ আহিছে। আৰু পৰ্যটন এই বিশ্বখনত আমি মুক্ত বিশ্ব, এটা সুন্দৰ বিশ্ব জীয়াই থকা পৰিৱেশ কৰি তোলাৰ কাৰণে আমি ব্যৱস্থা কৰিব লাগিব। তাৰ বাবে আমি প্লাষ্টিক ব্যৱহাৰ কৰিব নালাগে, চিপছ খাব নালাগে। গতিকে আমি বিদ্যালয়ৰ মধ্যাহ্ন ভোজন দুপৰীয়া খাব লাগে আৰু চিপছবিলাক আমি পৰিত্যাগ কৰিব লাগে। তাৰ পেকেটত বহুত ৰাসায়নিক দ্ৰব্য থাকে, সেইবিলাক তোমালোকে গ্ৰহণ নকৰিবা। থুলমূলকৈ কৈছোঁ যে বিশ্ব পৰিৱেশ দিৱস ক'ৰ পৰা আহিছে। 1962 চনত ৰাষ্ট্ৰসংঘত এই বিশ্ব পৰিৱেশ দিৱসৰ বিষয়ে আলোচনা কৰা হয় আৰু 1971 চনৰ 5 জুন তাৰিখ বিশ্ব পৰিৱেশ দিৱস হিচাপে নিৰ্ধাৰণ কৰা হৈছে। আৰু এই বছৰ চৰকাৰে 52 সংখ্যক বিশ্ব পৰিৱেশ দিৱস পালন কৰিছে। গতিকে তোমালোকে প্ৰতিজনে নিজৰ মাতৃৰ লগত মাৰ লগত ঘৰত এটা গছ ৰুবা আৰু এটা এটা ফটো তুলিবা। এইটো হৈছে আজি বিশ্ব পৰিৱেশ দিৱসৰ মুখ্য উদ্দেশ্য। তোমালোকে প্লাষ্টিক ব্যৱহাৰ নকৰিবা আৰু কি কৰিবা, প্ৰতিজনে একোটাকৈ গছ ৰোপণ কৰিবা। এতিয়া গৈ চাবা বিশ্বখন ধুনীয়া হ'ব, আমি অক্সিজেন পাম। অক্সিজেন যদি আমি যথেষ্ট সংখ্যক অক্সিজেন পাওঁ তেতিয়া আমাৰ শৰীৰটো ভাল থাকিব। বিনা অক্সিজেনত মানুহ চলিব নোৱাৰে, জীৱ-জন্তু চলিব নোৱাৰে। বৃক্ষই আমাক অক্সিজেন দিয়ে আৰু আমাৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে। গতিকে আমি আজি বিদ্যালয়ত বৃক্ষৰোপণ কাৰ্যসূচী পালন কৰিছোঁ। আজি বিশ্ব পৰিৱেশ দিৱসৰ